আমি ভবাৰ দৰে যদি সকলোবিলাক কৰিব পাৰিলোহেঁতেন তেনেহ'লে আমাৰ পিতৃ মাতৃয়ে এই সংসাৰত আৰু বেছি দুখ নাপালেহেঁতেন। আমি ভবাৰ দৰে যদি সকলোবিলাক কৰিব পাৰিলোহেঁতেন তেনেহ'লে এই পৃথিৱীত ধনী আৰু দুখীয়া বুলি একোৱেই নাথাকিল হয়। আমি ভবাৰ দৰে যদি সকলোবিলাক কৰিব পাৰিলোহেঁতেন তেনেহ'লে এই পৃথিৱীত কোনো মানুহেই দুখত নাথাকিল হয়। কেতিয়াবা কেতিয়াবা আপুনি নিশ্চয় হতাশ হৈ পৰে, বিভিন্ন চিন্তাই আগুৰি ধৰে আপোনাক। তেতিয়া আপুনি কি কৰে? কোনোবাই হয়তো কান্দি কান্দি বহি থাকে, কোনোবাই আকৌ আনৰ সহায়ৰ অপেক্ষাত থাকে আৰু কোনোবাই নিজৰ মনটোক চম্ভালি লয়। মুঠতে নিজৰ মনটোক ভালে ৰাখিবলৈ ক'ত যে কি কৰা নাযায়। কিন্তু শেষত কোনে আপোনাৰ মনটো সুস্থিৰ কৰিব পাৰে জানেনে? একমাত্ৰ আপুনিহে। আনে যিমানেই যি নকওক বা যিমানেই যি নকৰক, আপুনি যদি নিজৰ দায়িত্ব নলয় তেন্তে আন কোনেও আপোনাৰ দায়িত্ব ল'বলৈ নাহে। ভাল হৈ থাকিলে আপোনাৰ ওচৰলৈ যি আহিব, বেয়া হৈ থাকিলে সেই সময়ত কোনেও আপোনাৰ ওচৰলৈ নাহে। যদি আপুনি অতীত খুচৰি থাকে তেন্তে আপুনি দুখত থাকিব। যদি আপুনি ভৱিষ্যতত থাকে তেন্তে আপোনাক 101 চিন্তাই আৱৰি ধৰিব। আৰু যদি আপুনি বৰ্তমানত থাকে তেন্তে চাব আপুনি শান্ত হৈ থাকিব, আপুনি সুখত থাকিব পাৰিব। সেয়েহে সদায় জীৱনটোক লৈ গভীৰ চিন্তা কৰাতকৈ প্ৰাণ খুলি জীয়াই থাকিবলৈ চেষ্টা কৰক। আপুনি কেতিয়াবা এই পৃথিৱীৰ পৰা গুচি যাব, কোনেও গমেই নাপাব। আপুনি পৃথিৱীলৈ অহা 280 দিন আগতেই মানুহে গম পায়। কিন্তু আপুনি এই পৃথিৱীৰ পৰা গুচি যোৱা খবৰ 9 ছেকেণ্ড আগতেও কিন্তু কোনেও জানিব পৰা নাযায়। ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে জীৱনত কষ্ট সহ্য কৰিব পাৰে তেওঁ কেতিয়াও দুখত নাথাকে। আৰু যি ব্যক্তিয়ে আনক কষ্ট দি ভাল পায় সেই ব্যক্তি কেতিয়াও সুখত নাথাকে। আপুনি বাৰু কেতিয়াবা আপোনাৰ পৰিস্থিতিক লৈ কান্দে নেকি? যদি কান্দে কান্দক, কিন্তু ভিতৰি ভিতৰি কান্দক, বাহিৰত নহয়। কাৰণ যিয়ে আপোনাক কন্দা দেখিব তেওঁ আপোনাক আৰু বেছিকৈ কন্দুৱাবলৈ চেষ্টা কৰিব। এটা আজিৰ যুগৰ চিৰসত্য, আপোনাৰ যদি ধন সম্পত্তি টকা পইচা আছে তেন্তে আপোনাৰ আপোন মানুহো আছে। আৰু যদি আপোনাৰ ধন সম্পত্তি টকা পইচা একোৱেই নাই তেন্তে আপোনাৰ আপোনো নাই নিচিনা। কাৰোবাৰ মনত আপোন হ'বলৈ আপোনাৰ অৰ্থনৈতিক যোগ্যতা লাগিবই। মানুহে নিজৰ ভুলটো কেতিয়া বুজে জানেনে? মানুহে নিজৰ ভুলটো তেতিয়াহে বুজি পায় যেতিয়া সেই ভুলৰ বাবে তেওঁৰ ক্ষতি হয়, জীৱনৰ পৰা বহুত কিবা কিবি হেৰাই গুচি যায়। সেয়েহে সময় থাকোঁতে ভুলটো বুজিব পাৰিলে তাৰ শুধৰণি কৰিব পৰা যায়, নহ'লে সময় পাৰ হৈ গুচি যায়। কিছুমান স্থানত আপুনি নম্ৰ আৰু ভদ্ৰ হোৱাটো আপোনাৰ ভুলৰ কাৰণ। মানুহে সদায় নম্ৰ আৰু ভদ্ৰ মানুহক দুৰ্বল বুলি ভাবে। কাৰোবাৰ পৰিস্থিতিক লৈ অপমান কৰোঁতে মন কৰিব, কাৰণ আঘাত পাহৰিব পাৰি, কিন্তু কোনোবাই কৰা অপমান কেতিয়াও পাহৰি যোৱা সম্ভৱ নহয়। আনৰ কামটো সহজ আৰু মোৰ কামটো টান তেনেকৈ কেতিয়াও নাভাবিব, কাৰণ একমাত্ৰ নিজেহে বুজি পোৱা যায় নিজৰ কামটো কিমান সহজ আৰু কিমান কঠিন। সমাজত এই দুজন ব্যক্তি সদায় অৱহেলিত হৈ থাকে। এজন হৈছে যাৰ জীৱনত টকা নাই আৰু আনজন হৈছে যাৰ সৌন্দৰ্য নাই এই পৃথিৱীত। পাৰিলে আপুনি আপোনাৰ জীৱনত এটা মিছা কথা কোৱা অভ্যাস বন্ধ কৰক, কাৰণ এই অভ্যাসে এদিন আপোনাৰ জীৱনটো ধ্বংস কৰি দিব পাৰে। আমাৰ জীৱনটো বৰ আচৰিত, পালে সুখ নাপালেই দুখ। যিদিনা আপুনি পাব সেইদিনা আপোনাৰ এনে লাগিব যেন আপুনি এই সকলোতকৈ সুখী পুৰুষ, আৰু যিদিনা আপুনি নাপাব সেইদিনা এনেকুৱা লাগিব যেন আপোনাতকৈ দুখী আৰু এই পৃথিৱীত কোনোৱেই নাই। কোনোবাই আপোনাক অৱহেলা কৰিব পাৰে, কোনোবাই আপোনাক মূল্য নিদিব পাৰে। তাৰ মানে এইটো নহয় যে আপোনাৰ জীৱনটোৱেই শেষ। কোনোবাই আপোনাক মূল্য নিদিলেও, কোনোবাই আপোনাক অৱহেলা কৰিলেও এজনে নিশ্চয় দিব, আৰু সেইজনেই হৈছে আপোনাৰ মৰমৰ ভগৱান। বেয়া সময়ৰ পিছত ভাল সময় আহিব বুলি সকলোৱে কয়, সকলোৱে জানেও, কিন্তু এটা ডাঙৰ ভুল কৰে তেওঁলোকে। কি জানেনে? কোনেও ধৈৰ্য নধৰে আৰু তাক বিশ্বাস নকৰে। লোহাক যেতিয়া কোনো কামত নলগোৱাকৈ অৱহেলা কৰি থৈ দিলে মামৰে লাগে, ঠিক তেনেকৈ মানুহৰ সম্পৰ্কবোৰতো মামৰ লাগে একমাত্ৰ অৱহেলাৰ বাবে। এই পৃথিৱীত কিছুমান মানুহে আপোনাক সিমানখিনিহে মূল্য দিব যিমানখিনি আপোনাক তেওঁ ব্যৱহাৰ কৰিব পাৰিব। কাৰোবাক ভাল পোৱাৰ আগত সকলোৱে কয় এই পৃথিৱীত
মোৰ বাবে তুমিয়েই একমাত্ৰ। যেতিয়া স্বাৰ্থ পূৰণ হয় তেতিয়া সেই অসাধাৰণ প্ৰেম ভাল পোৱা আধাতে কিন্তু নিশেষ হৈ যায়। অতীতৰ কথা ভাবি একোৱেই লাভ নাই, কাৰণ অতীত সদায় হেৰাই যায়। বৰ্তমানৰ কথা ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে ৰৈ আছে। জীৱনত সফল হোৱাৰ এটা উত্তম উপায়, কম কথা কওক, ভাল কথা বেছিকৈ চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ঘূৰি ফুৰে সেই মাছক কেতিয়াও বৰশীৰে ধৰিব নোৱাৰি। সকলো সময়তে নিজৰ সিদ্ধান্ত মতে চলক, কাৰণ এই সংসাৰত কোনোবাই কাৰোবাৰ ভাল হোৱাটো বিচৰাৰ বহুত কমহে মানুহ আছে। জীৱনত কেতিয়াও এই তিনিজনক ক্ষমা নকৰিব। 1 নম্বৰ, যিয়ে ভাল পোৱাৰ অভিনয় কৰে আপোনাৰ লগত। 2 নম্বৰ, যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। আৰু 3 নম্বৰ, যিয়ে বিশ্বাসক অসন্মান কৰে। কাৰোবাৰ চেহেৰাৰ প্ৰেমত পৰিলে পাহৰিব পাৰি, কিন্তু কাৰোবাৰ হৃদয়ৰ প্ৰেমত পৰিলে পাহৰিব নোৱাৰি। কিন্তু আজিকালি কেৱল চেহেৰাৰহে প্ৰেমত পৰে, সেয়েহে পাহৰিবলৈ বেছি সময় নালাগে। সময় আৰু পৰিস্থিতি যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে, সেয়েহে কাৰো অন্তৰত কেতিয়াও আঘাত নিদিব। আজি হয়তো আপুনি বহুত শক্তিশালী, কিন্তু এটা কথা সদায় মনত ৰাখিব, আপোনাতকৈও কিন্তু এই পৃথিৱীত আৰু কোনোবা শক্তিশালী আছে, সেয়া হৈছে আপোনাৰ সময়। নিজৰ পত্নীক কেতিয়াও অৱহেলা নকৰিব। যেতিয়া আপুনি বিচনাত পৰি থাকিব তেতিয়া একমাত্ৰ আপোনাৰ পত্নীৰ বাহিৰে কাষত আপুনি আন কাকোৱেই নাপাব। এই সংসাৰত পত্নীয়ে হৈছে এজন স্বামীৰ বাবে একমাত্ৰ শুভাকাংক্ষী, কিন্তু আজিকালি ইয়াৰ সম্পূৰ্ণ ওলোটা হোৱাটোও দেখা যায়। বুজাবুজিৰ অভাৱ দেখা যায় তেওঁলোকৰ মাজত, ইজনে সিজনক দিব পৰা সময়ৰ অভাৱ। জীৱনত সুখী হৈ থকাৰ এটাই মূল মন্ত্ৰ, কাম কৰক, আশা নকৰিব। আৰু আশাও যদি কৰে তেন্তে নিজৰ ওপৰত কৰক, আনৰ ওপৰত নহয়। সময় যেতিয়া বেয়া হয় তেতিয়া বহুত কিবা কিবি হৈ যায়, আনকি আপোনাৰ লগত থকা আপোনজনো কিন্তু আঁতৰি যায় সেই সময়ত। যিয়ে আপোনাক আঘাত দিছে, অৱহেলা কৰিছে, সেয়া লাগিলে পাহৰি যাবলৈ চেষ্টা কৰক, কিন্তু সেই আঘাত আৰু অৱহেলাৰ পৰা পোৱা শিক্ষা কিন্তু কেতিয়াও পাহৰি যাবলৈ চেষ্টা নকৰিব। কোনোবাই দিয়া কষ্টলৈ ভাগি নপৰিব, বৰং সেই কষ্টৰ পৰা শিকিবলৈ চেষ্টা কৰক, কাৰণ প্ৰতিটো কষ্টই মানুহক কিবা নহয় কিবা এটা শিক্ষা দি যায় সদায়। আপুনি সদায় এনে মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক, যিয়ে আপোনাৰ বিশ্বাসক সন্মান কৰে, যিয়ে আপোনাৰ আৱেগক বুজি পায়, কাৰণ সন্মান ভাল পোৱাতকৈ বহু বেছি ওপৰত। আপুনি এইকেইটা ভুল জীৱনত কেতিয়াও নকৰিব। 1 নম্বৰ, যিয়ে এবাৰ আপোনাক প্ৰতাৰণা কৰিছে তেওঁক দ্বিতীয়বাৰ বিশ্বাস নকৰিব। 2 নম্বৰ, মিছলীয়া এজনৰ পৰা সত্য কেতিয়াও আশা নকৰিব। 3 নম্বৰ, যি আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে তেওঁলোক ঘূৰি আহিব বুলি কেতিয়াও আশা নকৰিব। 4 নম্বৰ, অসৎ মানুহক কেতিয়াও সৎ উপদেশ নিদিব। 5 নম্বৰ, বেছি ব্যস্ত মানুহৰ পৰা কেতিয়াও বন্ধুত্ব আশা নকৰিব। 6 নম্বৰ, অমানৱীয় মানুহৰ পৰা কেতিয়াও জ্ঞান নল'ব। 7 নম্বৰ, ভুল স্বীকাৰ নকৰা মানুহৰ পৰা সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰক। 8 নম্বৰ, অহংকাৰী আৰু স্বাৰ্থপৰ মানুহৰ পৰা কেতিয়াও বেছি আশা নকৰিব। এদিন এজন ব্যক্তিয়ে এজন ল'ৰাক সুধিলে, কোৱাচোন তুমি তোমাৰ মা আৰু দেউতাৰ বিষয়ে কি ভাবা? তেতিয়া ল'ৰাজনে লগে লগে উত্তৰ দিলে, মা হ'ল আমাৰ এনেকুৱা এটা বেংক একাউণ্ট য'ত আমি সকলো মান অভিমান দুখ কষ্টবিলাক জমা কৰি ৰাখিব পাৰোঁ, আৰু দেউতা হৈছে এনেকুৱা এখন ক্ৰেডিট কাৰ্ড যাৰ সহায়ত আমি আমাৰ সকলো সুখ কিনিব পাৰোঁ। আৰু ডাঙৰ কথাটো কি জানে, দুয়ো বিনিময়ত একো নলয়, বৰং দিয়েহে। ব্যক্তিজনে ল'ৰাজনৰ ফালে লাগি চাই থাকিল। তেতিয়া অৱশেষত পুনৰ এবাৰ, জীৱনত যিমানেই কষ্ট নাহক কিয়, কিন্তু মৃত্যু কেতিয়াও তাৰ সমাধান নহয়। এয়াই জীৱন, জীয়াই থাকিলে হয়তো এদিন কষ্টবোৰৰ পৰা মুক্তি পাব পাৰি, কিন্তু জীৱনটো শেষ কৰি দিলে সেই জীৱনক আৰু কেতিয়াও ঘূৰাই নাপাব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।